নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম। অৰ্থাৎ আমি ৰাহু আৰু কেতু গ্ৰহক ছায়া গ্ৰহ বুলি জানো আৰু ই অশুভ গ্ৰহ বুলি জানো। ৰাহু আৰু কেতু এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ই সঞ্চাৰ হয় আৰু অহা আহাৰ মাহৰ 14 তাৰিখ ইংৰাজী 29 জুন দিনৰ 2:53 ৰাহু গ্ৰহ মীন ৰাশিৰ পৰা কুম্ভ ৰাশিলৈকে সঞ্চাৰ হ'ব আৰু এই ৰাহু গ্ৰহ সঞ্চাৰ হোৱাৰ লগে লগে কেতু গ্ৰহ সঞ্চাৰ হ'ব। অৰ্থাৎ সপ্তম দৃষ্টিত অধিষ্ঠিত হৈ থকা কেতু গ্ৰহ সিংহ ৰাশিলে সঞ্চাৰিত হ'ব। এতিয়া এই যে ৰাহু আৰু কেতুক আমি সদায় অশুভ গ্ৰহ বুলি ভাবোঁ বা ৰাহু আৰু কেতু ছায়া গ্ৰহ বুলি আমি জানো, ৰাহুৰ প্ৰতিক্ৰিয়া বিশেষকৈ ৰাহু গ্ৰহই যদি অশুভ অৱস্থাত ৰাহু গ্ৰহ থাকে তেনেহ'লে পেটৰ বিষ, ধাৰ ধুপাৰ, বেমাৰ আজাৰ বা মানসিক অশান্তি, পাৰিবাৰিক অশান্তি, ধৰুৱা, ধাৰ ধুপাৰ হোৱা এই ধৰণৰ বিষয়বিলাক ৰাহু গ্ৰহই কঢ়িয়াই আনে। ঠিক সেইদৰে কেতু গ্ৰহ যদি অশুভ অৱস্থাত থাকে তেতিয়াহ'লে স্কিনৰ প্ৰব্লেম, ছালৰ ৰোগ বা পাৰিবাৰিক অশান্তি বা কোনো কাৰণ নোহোৱাকৈ কৰ্মস্থান এৰি অহা বা কৰ্মশূন্য হোৱা এই ধৰণৰ বিষয়ত কেতু জড়িত হৈ থাকে। আৰু আমি আজি আলোচনা কৰিম এই যে অহা 14 আহাৰ অৰ্থাৎ জুন মাহৰ 29 তাৰিখে ৰাহু গ্ৰহ সঞ্চাৰিত হ'ব কুম্ভ ৰাশিলৈকে আৰু কেতু গ্ৰহ সঞ্চাৰিত হ'ব সিংহ ৰাশিলৈকে। ইয়াৰ ফলত কি পৰিৱৰ্তন হ'ব, কোন কোন ৰাশিৰ কাৰণে অশুভ হ'ব আৰু কোন কোন ৰাশিৰ কাৰণে শুভ হ'ব। কাৰণ কিয় যে ৰাহু গ্ৰহ তুংগী অৱস্থাত যদি জন্মৰ সময়ত অৱস্থান গ্ৰহণ কৰে তেনেহ'লে ৰাহু গ্ৰহই ধন সম্পদ, অত্যন্ত ধনৱন্ত বা বিদ্যাস্থানৰ ক্ষেত্ৰতেই হওক বা সা সম্পদ আহৰণৰ ক্ষেত্ৰতেই হওক এক শুভ ফল কঢ়িয়াই লৈ আহে। ঠিক তেনেকৈ কেতু গ্ৰহ যদি শুভ অৱস্থাত তুংগী অৱস্থাত থাকে তেতিয়াহ'লে কেতু গ্ৰহইও সুস্বাস্থ্যৰ অধিকাৰী বা স্থিৰ মন বা একচিত্ত হোৱাৰ প্ৰৱণতা এই ধৰণৰ বিষয় কঢ়িয়াই লৈ আহে। এতিয়া আমি আজি আলোচনা কৰিম যে এই ৰাহু আৰু কেতু গ্ৰহ সঞ্চাৰৰ ফলত কি 4টা ৰাশি অত্যন্ত লাভদায়ক হ'ব বা ভাগ্যৱান বুলি পৰিচিত হ'ব। ৰাহু গ্ৰহ আৰু কেতু গ্ৰহ সঞ্চাৰে 4টা ৰাশিৰ জীৱনলৈ লৈ আহিব সুখ, অনাবিল শান্তি, টকা পইচা, যান বাহনৰ অধিকাৰী। আহকচোন ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। তাৰ আগতে এটি বিশেষ অনুৰোধ, যদি আপুনি মোৰ এই চেনেলটোৰ কাৰণে নৱাগত তেনেহ'লে প্ৰথমতেই আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ লগ বন্ধুলোকে লৈ যোৱাত সহায় কৰিব। আহক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি প্ৰথমতে সৌভাগ্যশালী ৰাশিকেইটাৰ ভিতৰত আমি ক'ব বিচাৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অৰ্থাৎ মেঘ ৰাশিৰ পৰা একাদশ স্থানত ৰাহুৰ অৱস্থান ঘটিছে আৰু ৰাহু শনিৰ গৃহত ৰাহুৰ অৱস্থান হোৱা হেতুকে ৰাহু বলৱান হৈছে। আৰু মেঘ ৰাশিৰ কাৰণে বিশেষকৈ ধাৰ ধুপাৰ এই ধৰণৰ বিষয়বিলাক যদি আগতে ঋণগ্ৰস্ত হৈ আছিল, সেই ঋণগ্ৰস্ত অৱস্থাৰ পৰা এক সুন্দৰ অৱস্থালৈ লৈ আহিব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ হ'ব, তেওঁলোকে নতুন ব্যৱসায় বা নতুন পৰিকল্পনাৰ কাৰণে প্ৰস্তুত হ'ব পাৰিব। আৰু একাদশৰ ৰাহুৰ কাৰণে মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত সুন্দৰ সুবিধা পাব। আমি সকলোৱে জানো যে মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আৰু মংগল আৰু ৰাহুৰ যিহেতুকে মিত্ৰতা আছে সেয়েহে ৰাহু গ্ৰহ একাদশত উপস্থিত হোৱাৰ কাৰণেই তেওঁলোকৰ সঞ্চয় বাঢ়িব, পাৰিবাৰিক সুখ শান্তি আহিব বা আকস্মিক ধন লাভ হ'ব, লটাৰী যোগে ধন পাব বা পাৰিবাৰিক সুখ শান্তি লাভ কৰিব, তেওঁলোকৰ পৰিয়ালৰ পৰা সমৰ্থন পাব, পৰিয়ালৰ ছাপোৰ্ট লাভ কৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ বৈবাহিক সম্পৰ্কত থকা ব্যক্তিসকল, তেওঁলোকৰ সুখ আৰু দাম্পত্য জীৱন অত্যন্ত সুন্দৰ হ'ব। অবিবাহিত জাতক জাতিকাসকলে বিবাহৰ কাৰণে প্ৰস্তুতি লাভ কৰিব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আৰু এই সময়খিনিত শুক্ৰ নিজেই স্বগৃহী অৱস্থাত
অৱস্থান গ্ৰহণ কৰি দশম স্থানৰ পৰা দৃষ্টি নিক্ষেপ কৰিছে ৰাহু গ্ৰহই গতিকে দশম স্থানটো কৰ্মস্থান বুলি মনা হয় আৰু ৰাহুৰ কাৰণে বিশেষকৈ উদ্যোগ জাতীয় কল কাৰখানা জাতীয় পানীৰ লগত জড়িত এই ধৰণৰ বিষয়ত চাকৰি বাকৰিৰ সময় সুবিধা হ'ব আৰু ব্যৱসায়ীসকলে বিশেষকৈ শুক্ৰ স্বগৃহী হৈ থকা কাৰণেই মণি ৰত্নৰ ব্যৱসায় পানীৰ ব্যৱসায় ধাতুৰ ব্যৱসায় বা লোহা লকৰৰ ব্যৱসায় ইত্যাদি ব্যৱসায়ত সফলতা লাভ কৰিব বৃষ ৰাশিৰ জাতক জাতিক অৰ্থাৎ শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ যিহেতুকে গৰ্ভত শুক্ৰ স্বগৃহী হৈ দশম স্থানৰ পৰা বৃষ ৰাশিক দৃষ্টি প্ৰদান কৰিছে ৰাহু গ্ৰহ সেয়েহে বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকে ইপ্সিত আকাংক্ষাসমূহ পূৰ্ণ হ'ব তেওঁলোকে বিদেশ ভ্ৰমণৰ সুবিধা পাব আৰু তেওঁলোকে উপযুক্ত কৌশল বা উপযুক্ত শিক্ষা গ্ৰহণৰ সুন্দৰ সুবিধা লাভ কৰিব আমি তৃতীয় ৰাশিটোলৈ আহিছোঁ তৃতীয় সৌভাগ্যৰ ৰাশিটো হৈছে কন্যা ৰাশি কন্যা ৰাশিৰ জাতক জাতিকাসকলে অৰ্থাৎ অহা 1.5 বছৰৰ ভিতৰত তেওঁলোকে যান বাহনৰ অধিকাৰী হ'ব চাকৰি প্ৰাৰ্থীসকলে চাকৰিৰ কাৰণে অতি সুন্দৰ ভাৱে তেওঁলোকে সুবিধা লাভ কৰি বিশেষকৈ কল কাৰখানা উদ্যোগ প্ৰতিষ্ঠান বা কমিশন বিজনেছ LIC সম্বন্ধীয় বিষয় এই ধৰণৰ বিষয়বিলাকত তেওঁলোকে অত্যন্ত সুন্দৰ সুবিধা লাভ কৰিব ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ ব্যৱসায়ীবিলাকে তেওঁলোকে নতুন পৰিকল্পনা কৰিব বিশেষকৈ ব্যৱসায়ী মাছৰ ব্যৱসায় বা সেউজীয়া শাক পাচলিৰ ব্যৱসায় বা ফাৰ্ম জাতীয় বিষয় চাহ বাগিচা বা ৰাবাৰ বাগিচা এই ধৰণৰ ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকে নতুন সুবিধা লাভ কৰিব আৰু বিশেষকৈ তেওঁলোকে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বৈবাহিক সম্বন্ধৰ কাৰণে অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে আৰু বুধ যিহেতুকে একাদশত অৱস্থান গ্ৰহণ কৰিছে সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ জ্ঞান দয়া মমতা কৰুণা এই গুণসমূহ তেওঁলোকে উপলব্ধি কৰিব আৰু জনসমাজত বিশেষকৈ যশস্যা লাভ কৰিব আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ শেষৰ ৰাশিটো হৈছে ধনু ৰাশি আমি সকলোৱে জানো যে ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি আৰু বৃহস্পতি বৰ্তমান সময়ত মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰি প্ৰত্যক্ষভাৱে ধনু ৰাশিলৈ দৃষ্টি নিক্ষেপ কৰিছে সেয়েহে বৃহস্পতিৰ শুভকাৰকতা লাভ কৰিব তাৰ লগে লগে ৰাহু গ্ৰহৰ পৰিৱৰ্তনে বা ৰাহু গ্ৰহৰ সঞ্চাৰিত হোৱাৰ ৰাহুৰ সুন্দৰ পূৰ্ণ দৃষ্টি লাভ কৰিছে ধনু ৰাশিৰ জাতক জাতিকাসকলে সেয়েহে তেওঁলোকৰ চাকৰি বাকৰি বা ব্যৱসায় বাণিজ্য ব্যৱসায়ীসকলে অত্যন্ত সুন্দৰ তেওঁলোকে নতুন সুবিধা লাভ কৰিব বিশেষকৈ গহনা অলংকাৰৰ ব্যৱসায় বা ফল মূলৰ ব্যৱসায় শস্য ধান মাহ ইত্যাদিৰ ব্যৱসায় বা গ্ৰচাৰী ব্যৱসায় এই ধৰণৰ ব্যৱসায়ীসকলে অত্যন্ত সুন্দৰ লাভ কৰিব সুন্দৰ ফল লাভ কৰিব ৰাহু বিশেষকৈ তৃতীয় স্থানত ৰাহু অৱস্থান হেতুকে পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব বন্ধু লাভ কৰিব ভাই ভাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব অৱশ্যে তেওঁলোকে মংগল গ্ৰহ সিংহ ৰাশিত অৱস্থান গ্ৰহণ কৰা হেতুকে মাটি বাৰীৰ ক্ষেত্ৰত বিশেষকৈ লাভান্বিত হ'ব মাটি বাৰী তেওঁলোকে লাভ কৰিব বা ক্ৰয় কৰিব গতিকে এই 4টা ৰাশি মেঘ বৃষ কন্যা আৰু ধনু ৰাশিৰ অহা আহাৰ মাহৰ 14 তাৰিখৰ পিছত অৰ্থাৎ জুন মাহৰ 29 তাৰিখৰ পিছত তেওঁলোকে সৌভাগ্যশালী দিশ এটা উন্মোচিত হ'ব তেওঁলোকৰ জীৱনলৈ আহিব অজস্ৰ টকা পইচা অজস্ৰ শান্তি আৰু এই 4টা ৰাশিৰ জাতক জাতিকাসকলে নিৰ্দিষ্ট এক সৌভাগ্য উদয় হোৱা বুলি ক'ব পাৰি আৰু সদশেষত সমূহ ৰাশিৰ জাতক জাতিকালৈ ধন্যবাদ জ্ঞাপন কৰি আজিলৈ এই ভিডিঅ'টো সামৰিছোঁ একেবাৰে শেষত এতিয়া অনুৰোধ কৰিছোঁ যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ওম নমঃ শিৱায় বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব নমস্কাৰ